নমস্কাৰ জয় শনি মহাৰাজ কি জয় শনি দেৱতা বহুত মানুহে আমাৰ চেম্বাৰত আহি কোৱেশ্চন কৰে যে মই শনি দেৱতা তাত মন্দিৰত গ'লে তাত পৰা আহি গা ধুম নেকি বা তাত গ'লে সেয়া কৰিম নেকি তাত গ'লে মাথাত তাৰ ফট ল'ম নেকি এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন থাকে বহুত মানুহে এটা শংকাৰ মাজত থাকে মই আপোনালোকক একদম ক্লিয়াৰলি দিওঁ শনি মহাৰাজ ন্যায়ৰ দেৱতা তেওঁ কাৰো ওপৰত অন্যায় নকৰে প্ৰতিজন মানুহক তেওঁ জীৱন ভৰাই সুখ দিয়ে নাভাবিব তেওঁ যিমান লৈ যায় তাতকে 10 গুণ বেছি দিয়ে গতিকে যেতিয়া আপোনালোকে শনি মন্দিৰত যাব একদম সুস্থভাৱে ভাবি ল'ব যে একদম এটা পবিত্ৰ স্থলীত গৈছে একদম ধুনীয়া জায়গাত গৈছে একদম জীৱনত আপুনি যে সৰ্বস্ব ঘূৰাই পাইছে তেনেকুৱা এটা জায়গাত যোৱা বুলি অনুভৱ কৰিব তাত আৰামছে তিল তেলৰ চাকি বা মিঠা তেলৰ চাকি সৰিয়হৰ চাকি যি মন যায় তাকে জ্বলাব আৰামছে হাত জোৰ কৰি প্ৰণাম কৰিব পাৰি তাৰ ফট কপালত ল'ব আহাতে আহি কিনে যে আপোনালোকে ঘৰত গা ধুম নেকি সেই জায়গাখিনি অপবিত্ৰ নহয় সম্পূৰ্ণ পবিত্ৰ জায়গা সেই মন্দিৰৰ পৰা আহিলে যেনেকৈ আপোনালোকে ঘৰতে গা ধুব নালাগে পবিত্ৰ জায়গাৰ পৰা আহি ফিল পায় ঠিক তেনেকৈ আপোনালোকে শনি মন্দিৰৰ পৰা আহিলে ভাবিব যে মই এটা ধুনীয়া জায়গাৰ পৰা আহিছোঁ কোনো ধৰণৰ গা ধুবলগীয়া নহয় বা কোনো অপবিত্ৰ জায়গা নাই গতিকে মই আশা ৰাখোঁ মই দিয়া ধৰণে আপোনালোকৰ উপদেশবোৰ মানি ল'ব এনেকৈ আগলৈ মই সৰু সৰু ভিডিঅ' আপোনালোকক দি যাম